ওরা ও তিয় উঠাই আছে নেকি? সেটা উঠাই আছো। আজি ফাৰ্ষ্ট ছিঙন নে আগতে ছিঙন দিছে? নাজিয়া ফাৰ্ষ্ট ছিঙিছো। এইটো কি তিয় আছিল? তো নাজিয়া নাজিয়া F1 না? এই লাগন কেনেকুৱা দিছে? বহুত লাগন দিছে। বহুত লাগন দিছে না? খিৰাই খিৰাই দেখা যায়। খিৰাই খিৰা না? ভাল লাগি আছে? বহুত ভাল লাগিছে। তো বন্ধুসকল চাওক ইমানেই ভাল লাগিছে, জিকা গছ চাওক কিমান ওপৰলৈ উঠিছে চাওক। তো বন্ধুসকল মই হাতীমে আজি আকৌ তিয়হৰ খেতি আৰু জিকা খেতি একেলগে কেনেকৈ কৰিব লাগে তাৰে ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। নাজিয়া F1 তিয়হৰ খেতি কৰা হৈছে, ইমানে লাগন দিছে আৰু এটা গছৰ পাত এতিয়ালৈকে কোচ খোৱা নাই, হালধীয়া মাৰা নাই। চাওক তিয়হ গছত কেৱল তিয়হ আৰু তিয়হ, একদম মাটিৰ পৰা লাগন, একদম গছৰ গুৰিত চাব পাৰিছে না? ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন, আৰু যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। আপোনালোকে চাওক, আপোনালোকৰ লগতে বেলেগকো চাবৰ কাৰণে সুবিধা কৰি দিয়ক। এতিয়াও যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, বজাই দি কিনে মোক আগুৱাই যোৱাত সহায় কৰিব। তো বন্ধুসকল বৰ্তমান সময় তাৰমানে যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, বৰ্তমান সময়ত বিকিবৰ কাৰণে আপোনালোকে তিয়হৰ গুটি যদি দিয়ে নাজিয়া দিব, VNR ক্ৰিছ নামধাৰী এনেকুৱা ধৰণৰ তিয়হৰ গুটি যদি আপোনালোকৰ খেতিত দিব পাৰে, আপোনালোকে চাব আপোনালোকৰ গছত কেনেকুৱা লাগন দিয়ে। চাওক খেতিয়কে ছিঙন দিয়া আছে গছৰ পৰা, আৰু গছত মই যে দেখুৱাই আছোঁ প্ৰতিটো ফুলৰ লগতে এটা এটা তিয়হ আছে, কিমান লাগন দিছে। তো বন্ধুসকল আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিজাববীয়াকৈ তিয়হৰ খেতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হ'ব। চাওক চাওক কিমান ধুনীয়া তিয়হ, নাজিয়াতে ইমান ধুনীয়া লাগন দিয়ে। ইফালে তিয়হ যেতিয়া বিকা শেষ হৈ যাব তেতিয়া জিকা আহি যাব, আৰু জিকা গছৰ যিটো গ্ৰ'থ দেখা পাই আছোঁ, ইমান স্পীডত উঠি আছোঁ ওপৰ ফালে, একদম পূৰা পাগলা হৈ গৈছে। তাৰমানে এনেকুৱা ধৰণৰ ভাল গ্ৰ'থ, তাৰমানে ভাল ফলন যে দিয়া আছে, কিয় দিয়া আছে জানে আপোনালোকে? উন্নত ধৰণৰ সাৰ, উন্নত ধৰণৰ ফাৰ্টিলাইজাৰ, উন্নত ধৰণৰ ঔষধবিলাক যেতিয়া আমি খেতিত ব্যৱহাৰ কৰিম নহয়, তেতিয়া চাব গছত এনেকুৱা ধৰণে লাগন দিব। আৰু গছৰ আগবিলাক চাইছে কিমান ধুনীয়া চিকচিকীয়া, চাব পাৰিছে না? আৰু জিকা গছৰ আগবিলাক চাওক একদম কোমল বৰণৰ। তো আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে প্ৰথমতে প্ৰয়োজন হ'ব আপোনালোকৰ গোবৰৰ। যিমান পাৰে আপোনালোকে খেতিত গোবৰ সাৰ দিব। গোবৰ সাৰ আপোনালোকে যিমান দিব সিমানেই আপোনালোকৰ খেতিত ফলন দিব বেছি, আৰু সিমানেই গছৰ গ্ৰ'থ হ'ব, সিমানেই গছ শকত হ'ব, আৰু সিমানেই গছৰ আগবিলাক একদম পূৰা তাগৰা থাকিব। আৰু বাম্পাৰ ফলন পাবৰ কাৰণে আপোনালোকে উন্নত ফাৰ্টিলাইজাৰ দিব, যিটোৰ নাম হ'ল গ্ৰিফিন জিবা 26, বনাছ, ষ্টুপ্লেজাৰ 95, এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক যেতিয়া আপোনালোকৰ খেতিত দিব নহয়, তেতিয়া চাব আপোনালোকৰ খেতিত লাগন কেনেকুৱা দিয়ে। তো বন্ধুসকল আপোনালোকৰো যদি এনেকুৱা ধৰণৰ খেতিৰ বিধান লগা হৈছে, ফাৰ্টিলাইজাৰ লগা হৈছে, আপোনালোকে মোক যোগাযোগ কৰিব 7002163162। তো জিকা লগতে তিয়হবিলাক ছিঙন দি মাটিত পেলাই থৈ গৈ আছে, পিছত আকৌ বস্তাত ভৰাই কিনে বাহিৰত ওলাই ল'ব। একদম পূৰা জাম হৈ গৈছে খেতিত, একদম খোজ কাঢ়িব পৰা নাই খেতিয়কে, এনেকুৱা চাব পাৰিছে না? আৰু তিয়হবিলাক সৰু থাকোঁতে চাওক কিমান ধুনীয়া লাগে, একদম বহুত ভাল লাগে। মই আপোনালোকক অন কেমেৰাৰ মাজতে দেখুৱাই আছোঁ। তো খেতিয়কৰ যিটো খেতি কৰাৰ ধৰণ, আপোনালোকেও আশা কৰোঁ আপোনালোকৰ উজনিৰ ফালেও এনেকুৱা ধৰণৰ খেতি কৰিব,
আমাৰ উজনি অসম, আমাৰ নামনি অসম চব ঠাইতে যাতে আমি এনেকুৱা ধৰণৰ খেতি কৰিব পাৰোঁ। তো আপোনালোকৰ ফালে আপোনালোকেও খেতি কৰক, আমাৰ ফালে আমিও কৰিম। মেইন কথা হ'ল আমি আগুৱাই যোৱাৰ মূল ৰাস্তা যিটো আছে সেইটো আমি বিচাৰি উলিয়াম। আমি যদি শিক্ষিত নিবনুৱা হিচাপে আছোঁ তেনেহ'লে আমি কি কৰিব লাগিব, এইটো কামৰ লগত জড়িত হৈ থাকিব লাগিব, যিটো কাম হ'ল খেতি। খেতিয়ে আমাক কেতিয়াও ঠগন নিদিয়ে। যেতিয়া আমি খেতিক ভাল খাদ্য দিম, ভাল ঔষধ দিম। এটা কথা হ'ল গছৰ পাতবিলাক যেতিয়া কোচ খাই যাব তাৰ আগতীয়াকৈ আপোনালোকে শ্বৰ্ট স্প্ৰে কৰিব, মাইক শ্বৰ্ট। তাৰ লগতে ডেলিগেট, এই ফুলবিলাকৰ ভিতৰত এক ধৰণৰ পোক থাকে। এই পোকবিলাকে কি কৰে, এইয়া সৰু সৰু তিয়ঁবিলাক যে আছে এইবিলাক তাৰমানে পেলাই দিয়ে। আৰু মই নিজেও কাম কৰি আছোঁ, মোৰ হাতত একদম পূৰা লেতেৰা মাটি চাটি একদম পূৰা ভৰি আছে। একদম 5টা বজাত আহি গৈছোঁ মই খেতিত। তাৰ লগতে আপোনালোকে কি কৰিব, জুডিঅ' পাৱাৰ স্প্ৰে কৰিব। এতিয়া কিন্তু বৰ্ষাৰ সময়, এতিয়া কিন্তু গছত ক'লা ক'লা ফুট দাগ পৰাৰ সম্ভাৱনা থাকিব। জুডিঅ' পাৱাৰ স্প্ৰে কৰিব, মাজে মাজে লক্ষণ দি দিব। এতিয়া কথা হ'ল গছৰ পাতবিলাক দুটা এটা যদি হালধীয়া দেখা পায়, দাহাত আৰু ডাষ্টাৰ স্প্ৰে কৰিব। আগবিলাক যেতিয়া ব্ৰেক মাৰি দিব, কোচ খাই যাব, তাৰমানে গ্ৰেচিয়ে স্প্ৰে কৰিব। ভিটামিন যদি দিব লাগে, চাই পাৱাৰ প্লাছ, ইমেজ, পিকআপ, ৰজতা, এনেকুৱা ধৰণৰ ভিটামিনবিলাক আপোনালোকে দিব। যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকে চোৱাৰ লগতে বেলেগকো, বেলেগ দাদা বাইদেউসকলেও চাই যাতে খেতিৰ ওপৰত মনোযোগী আগ্ৰহী হ'ব পাৰে, মই তাকেই কামনা কৰিছোঁ। এই খেতি কৰাৰ আগমুহূৰ্তত আপোনালোকে প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো, DAP 15 কিলো, ইউৰিয়া 15 কিলো, পটাছ 10 কিলো সিঁচি হাল মাৰিব, মৈয়াব। আৰু বহুতে কমেণ্ট কৰি থাকে, দাদা তিয়ঁহ খেতি কৰিছোঁ, জিকা খেতি কৰিছোঁ, তিতা কিয় হয়? এই কথাটো মই আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ মাজত কৈ আছোঁ। আপোনালোকৰ তিতা নহ'ব তিয়ঁহবিলাক, জিকাবিলাক। মেগনেছিয়াম আৰু কেলছিয়াম বেছিকৈ দিব, খেতি কৰাৰ আগতে চূণ সিঁচিব। চাব আপোনালোকৰ তিয়ঁহবিলাক আৰু তিতা নহয়, জিকাবিলাক তিতা নহয়। তো বন্ধুসকল, এনেকুৱা পদ্ধতিমতে কৰিব। লাইন টু লাইন 2 হাত, এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব আপোনালোকে 1 ফুট ৰাখি কিনে লগাব। অলপ দিনৰ ভিতৰতে আপোনালোকে ভাল ফলন পাব। উন্নত বজাৰ পালে আপোনালোকে ভাল টকা ইনকাম কৰিব। লাখত টকা ইনকাম কৰি আপোনালোকে আগুৱাই যাব, তাৰে কামনা কৰিছোঁ। তো বন্ধুসকল, উজনি নামনি ক'তো যাতে আমি অযথা সময় নষ্ট নকৰোঁ। আমি চবেই যাতে খেতিৰ পৰা সফল আমি হ'ব পাৰোঁ, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।